কালি মই এজোপা গছত মিলিবাগ হৈছিল, সেইখিনি চাফা কৰি দিছিলোঁ। আজি আহি পেলাই চাইছোঁ যে আকৌ অকণমান মিলিবাগ হৈছে। এইখিনি মই চাফা কৰি এটা নিম অইলৰ চলিউশ্যন দি দিম। দি দিলে এই বাগখিনি লাহে লাহে নোহোৱা হৈ যাব। মই ইয়াতে চলিউশ্যনটো মিলাই দিম। ইয়াৰ কাৰণে মই এই 1 লিটাৰ পানী লৈছোঁ আৰু ইয়াতে মই নিম অইল, এইটো নিম অইলৰ মই বটল লৈছোঁ। এই নিম অইলৰ 1 চামুচ মিলাই দিম আৰু তাৰ লগত এই চাবোন, হেণ্ড ৱাছৰ কেইটোপালমান মই ইয়াতে দি দিম আৰু এই গোটেইখিনি মিহলি কৰি মই ইয়াতে স্প্ৰে' কৰি দিম। এই ধৰণে এসপ্তাহৰ মূৰে মূৰে স্প্ৰে' কৰিলে আৰু ৰ'দত দি থাকিলে আৰু প্ৰয়োজন অনুসৰি পানী দিলে এই গছজোপা সোনকালে আৰোগ্য লাভ কৰিব।